নমস্কাৰ প্ৰিয় বন্ধুসকল, স্বাগতম জনাইছো আমাৰ উন্নতি ভিডিঅ'লৈ। তো আজি আপোনালোকৰ আগত কম দামৰ গাড়ী কেইখনমান দেখাই আছো আৰু লগতে সুইফট এখন দেখাম আপোনালোকক। ধুনীয়া আছে। ইটিঅছ এখন দেখাম, ৰিটছ এল্টো 800। তো এল্টো 800 দেখা পাইছে, এখন অৰিজিনেল পেইণ্টত আছে। 55,000 জেনুইন চলা আছে। মিউজিক চিষ্টেম এড কৰা নাই, এচি, পাৱাৰ ষ্টিয়াৰিং গোটেইখিনি পাই যাব আপোনালোকে। তো মিউজিক চিষ্টেমটো মানে কোম্পানীৰ পৰা লাগি নাহে এখনত, তো সেইটো অনাৰজনে লগোৱাই নাই মানে। তো ফাৰ্ষ্ট অনাৰ গাড়ী যদি আপোনালোকে ল'ব বিচাৰে, বাইদেউ এগৰাকীৰ নামত আছে। খুব মজা গাড়ী ল'ব পাৰিব। কণ্ডিশ্যন একদম ধুনীয়া হৈ আছে, একো কাম কৰিব নালাগে, জাষ্ট পেট্ৰল ভৰাই চলাই থাকিলে হ'ল। 2015 ডিচেম্বৰৰ একদম 30 নে 31 তাৰিখৰ 2016 বুলি ক'ব পাৰে, এদিন দুদিনৰ ডিফাৰেঞ্চ। তো যদি এল্টো 800 এখন ল'ব বিচাৰে আপোনালোকে ল'ব পাৰিব। তো আপোনালোকে যদি ৰিফাইনেন্স কৰে 70,000 মান ডাউন পে'মেণ্ট দিলে আৰামছে ওলাই লৈ যাব পাৰিব এইখন গাড়ী। তো এল্টো 800 খনৰ দাম আমি ৰাখিছোঁ 2,40,000 টকা। তো 2,40,000 টকাত ল'ব পাৰিব। এইখন 2011 ৰিটছ আছে, VXI। এইখন একদম ধুনীয়া গাড়ী, বহুত ধুনীয়া কণ্ডিশ্যনত আছে। ফাৰ্ষ্ট অনাৰ গাড়ী, চলাই ইমানেই ধুনীয়া পাব আপোনালোকে, 1 টকাৰো কাম কৰিব নালাগে, ফুল গেৰেণ্টি। তো দুখন গাড়ী 6 মাহ ফুল গেৰেণ্টি পাব। ৰিটছ হয়, VXI। যদি আপোনালোকে এইখন ল'ব বিচাৰে ল'ব পাৰিব। ৰিটছখনৰ প্ৰাইচ আমি ৰাখিছোঁ 1,50,000 টকা। তো আপোনালোকে যদি আহে তেনেহ'লে মই আৰু অলপ ডিছকাউণ্ট কৰাই দিম আপোনালোকক। তো প্ৰাইচটো ফিক্স নহয়। তো গাড়ী আহি এবাৰ টেষ্ট ড্ৰাইভ কৰক, তাৰপিছত গাড়ীখনৰ কণ্ডিশ্যনৰ কথা ক'ব, কিমান ধুনীয়া হৈছে। তো 1,50,000ত আপোনালোকে ল'ব পাৰিব, আহিলে আৰু অলপ মিলাই দিম। তো এইখন আছে ইটিঅছ পেট্ৰল 2011 চনৰ। তো এইখন গাড়ী যোনে জানে তেওঁ গমেই পায় কেনেকুৱা কণ্ডিশ্যন বা চলাই কিমান কমফৰ্টেবল গাড়ী হয়। পেট্ৰল ইঞ্জিনত আছে, বহুত মজা আছে গাড়ীখন চলাই। তো আপোনাৰ লং জাৰ্ণি কৰে, শ্বৰ্ট কথা নাই, চলাই খুব মজা পাব। গাড়ী একদম গুলি হৈ আছে, 1%ও তেনেকুৱা একো প্ৰব্লেম নাপায় আপোনালোকে। অলপ স্কেচ আছিলে, সেইটো মই কৰাই দিছোঁ। টায়াৰ চাওক, পূৰা 90% টায়াৰ পাব আৰু টপ মডেল গাড়ী হয় এইখন। তো ইণ্টেৰিয়ৰবিলাক দেখা পাইছেনে, পূৰা ধুনীয়া ক্লিন হৈ আছে। তো যদি আপোনালোকে চিডান কাৰ এখন ল'ব বিচাৰে 2 লাখ মানৰ ভিতৰত, তো এইখন গাড়ী চাব পাৰে। প্ৰাইচটো মই লাষ্টৰ ফালে কৈ আছোঁ আপোনালোকক, খুব সুন্দৰ। তো এইখনত কিন্তু ৰিফাইনেন্স নহ'ব। তো এইখন কেছত ল'ব লাগিব আপোনালোকে, ৰিফাইনেন্স নহয়। তো 2011 গাড়ী, ফাইনেন্স নহ'ব। গাড়ী গেটআপটো চাইছেনে, ক'তো স্ক্ৰেচ নাই তেনেকুৱা। আৰু য'ত অলপমান বাম্পাৰৰ কোণাত স্ক্ৰেচ আছিলে সেইটো মই কৰাই দিছোঁ। তো যদি আপোনালোকে গাড়ীখন এইখন ল'ব বিচাৰে তেনেহ'লে স্ক্ৰীণত মোৰ নাম্বাৰটো আহি আছে, মোৰ নাম্বাৰত আপোনালোকে যোগাযোগ কৰক। নহ'লে বা আপোনালোকে গুৱাহাটী জালুকবাৰী বা আদাবাৰী আপোনালোকে আহিলেও গাড়ীখন চাব পাৰিব। তো বা বাইহাটা চাৰিআলিত যদি আহে বাইহাটা চাৰিআলিত পাব, বা জালুকবাৰীত। মোক আজিকালি একচুৱেলি মই জালুকবাৰীতে বেছি থাকোঁ। তো জালুকবাৰীত আহিলে আপোনালোকে পাব। তো গাড়ীৰ লুকছ খুব ধুনীয়া, চলাই খুব কমফৰ্টেবল গাড়ী হয়। তো এইখনৰ দাম আমি ৰাখিছোঁ 1,95,000 টকা। তো 1,95,000ত আপোনালোকে টয়োটা ইটিঅছ এখন ল'ব পাৰিব পেট্ৰল ইঞ্জিনত। খুব সুন্দৰ হৈ আছে, ইঞ্জিনটোও মই দেখাই দি আছোঁ। তো 1,95,000 টকাত টয়োটাৰ ইটিঅছ এখন পাই আছে আপোনালোকে। তো বেলেগত আপোনালোকে চাব পাৰে বেলেগৰ ভিডিঅ'বিলাক। তো 2,40,000 2,30,000ৰ তলত নাৰাখে। তো আৰু গাড়ী পূৰা জেনুইন আছে, পূৰা চব চিল পাব আপোনালোকে। 4 পাৱাৰ উইণ্ডো, এচি, পাৱাৰ ষ্টিয়াৰিং, মিউজিক চিষ্টেম চব ধুনীয়া। টায়াৰ অলৰেডি কৈছোঁ 90% টায়াৰ পাব আপোনালোকে, খুব চালিয়া। ৰাইট ছাইডৰ বেকলাইট এটা ভাঙিছে, আপোনালোকে ভিডিঅ'ত গম পাইছেনে নাই, কিন্তু সেইটোও মই সলাই দিম আপোনালোকক। তো ইমান অলপমান ভাঙিছে বেকলাইটটো বেক কৰোঁতে, তো সেইটো মই নতুন আপোনালোকক লগাই দিম। তো এতিয়া এবাৰ ইঞ্জিনটো দেখাই দিম, আপোনালোকে ইঞ্জিনটো চাই ল'ব। তো ইঞ্জিন চাওক আপোনালোকে, ফাৰ্ষ্ট মেইন বস্তুটো দেখাই দিছোঁ আপোনালোকক, এফ্ৰণ্টটো এইটো চাওক। তো কোম্পানী চিল আছে। তো মাৰুতি গাড়ীবিলাকত এইটো ৰাবাৰ এটা আহে, কিন্তু টয়োটাৰ গাড়ীত এইটো ৰাবাৰ নাহে। তো এনেকুৱা থাকে এফ্ৰণ্টবিলাক। তো পূৰা চিল পাব। ইঞ্জিনটো চাওক, এবাৰো এতিয়ালৈকে মানে ৰেঞ্চ তেনেকুৱা লগোৱা নাই। তো জাষ্ট প্লাগ কেইটা চেঞ্জ কৰিছে, তো সেইটো ৰেঞ্চ লগাইছে। বাকী ইঞ্জিনৰ কভাৰ বা ক'তো ৰেঞ্চ লগোৱা নাই। ওচৰৰ পৰা ভালদৰে দেখাই দিছোঁ, চাওক খুব সুন্দৰ গাড়ী। যদি আপোনালোকৰ ভাল লাগে ইটিঅছখন আপোনালোকে ল'ব পাৰিব। তো প্ৰাইচটো অলৰেডি কৈছোঁ 1,95,000 টকা। তো ইয়াৰ পিছত আছে ডিজেল চুইফট। যদি আপোনালোকে দিনত 1,500 কিলোমিটাৰ চলাব মন কৰে তেনেহ'লে এইখন গাড়ী একদম বেষ্ট গাড়ী হয়। ডিজেল ভাৰ্চন, মাইলেজো আপোনালোকে 22-24 মাইলেজ পাব। তো VDI ইঞ্জিন, ডিজেল, খুব মজা চলাই, বহুত কমফৰ্টেবল, মাইলেজ বহুত পায় এইখন গাড়ী। তো এইখন একদম ৰাফ ইউজ কৰিব পাৰিব, বা ফেমিলিৰ কাৰণে ভাল, বা ভাড়া মাৰিব, যিকোনো কামত লগাব পাৰে। 500, 1,000, 2,000 কিলোমিটাৰ চলালেও চলি যাব। খুব হেভি হয় গাড়ীখন। তো টায়াৰ আপোনালোকে 80% পাব। 2013ৰ হয়, 2013ৰ ডিজেল ইঞ্জিন।
তো ৰিফাইনেন্স যদি কৰাব বিচাৰে 1 বছৰৰ কাৰণে এইখন ৰিফাইনেন্স কৰাব পাৰিব তো প্ৰাইচটো মই কৈ আছোঁ প্ৰাইচটো বহুত বেছি নহয় তো ইণ্টেৰিয়ৰটো দেখিছে আপোনালোকে খুব ধুনীয়া তো বেক সাইডৰ বাম্পাৰটো স্ক্ৰেচ আছে তো গাড়ী নতুন আহিছে আমি এতিয়ালৈকে পেইন্ট কৰা নাই আপোনালোকে দেখা পাইছেনে বেক সাইডৰ বাম্পাৰটো অলপ বেলেগ হৈ আছে মানে হেৰি হৈছে স্ক্ৰেচ হৈ আছে তো হেইটো আমি কৰাই দিম আপোনালোকক যদি কালিৰ ভিতৰত লয় কালিটো মানে ৰংটো নকৰাও তাৰ পিছত যদি লয় আপোনালোকে এটো পইচা দিব নালাগে বা এটো আমি আমাৰ ফালৰ পৰা কৰাই দিম সৰু স্ক্ৰেচ আছে তো গাড়ীখন মানে পেইন্ট কৰি দিলে আৰু ভাল লাগিব বাম্পাৰটো বাকি বডি পুৰা অৰিজিনাল পাব আপোনালোকে কতো 1% মানে ৰং হোৱা নাই তো ফ্ৰন্ট সাইডত দেখাই দিছো চাওক 4 পাৱাৰ উইন্ডো এসি পাৱাৰ ষ্টাৰিং মিউজিক সিস্টেম গুটেইখিনি পাব দৰজাবিলাক চাওক খুব মজা গাড়ী আৰু কিলোমিটাৰটো খুব কম চলিছে আপোনালোকে ডিলাৰত গৈ হিষ্ট্ৰি চেক কৰিব পাৰিব মই দেখাই দিছো এবাৰ চাই লব তো 69000 চলিছে পুৰা জেনুইন আছে গাড়ী আপোনালোকে আহক টেষ্ট ড্ৰাইভ কৰক জালুকবাৰীলৈকে আহিব বা আটাবাৰীলৈকে গাড়ী চাব তাৰ পিছত আপোনালোকে পেমেন্ট কৰিব 10 কিলোমিটাৰ 50 কিলোমিটাৰ টেষ্ট ড্ৰাইভ কৰক বা যদি আপোনালোকে আহাত প্ৰবলেম হয় যদি অলপ আগুৱাই যাব লাগে মোক ফোন কৰিব টেনচন নাই ইঞ্জিনটো দেখাই দিছো ইঞ্জিনটো চাওক পুৰা মজা হৈ আছে সব সিল পাব ডিলাৰত লৈ যায় চেক কৰি আহি পেমেন্ট কৰিব পাৰিব আপোনালোকে অপচন আছে তো যদি আপোনালোকে এখন ডিজায়াৰ লব বিচাৰে 2013 ৰ তো এখন গাড়ী লব পাৰিব আপোনালোকে 2,60,000 টকাত তো 2,60,000 টকাত আপোনালোকে এনেকুৱা ডিজায়াৰ নাপায় খুব মজা কন্ডিশনত আছে তো 2,60,000 টকাত লব পাৰিব যদি ভিডিওটো চাই ভাল লাগিছে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ